প্ৰথম কথা দীঘলীয়া সময় অসুস্থ হৈ আছিলোঁ অসুস্থ হৈ ঘৰতে চিকিৎসাধীন হৈ আছিলোঁ আৰু এতিয়া সুস্থ হৈ উঠিছোঁ কিন্তু দুৰ্বল কিন্তু চিকিৎসকৰ পৰামৰ্শৰ মৰ্মে অলপকৈ ওলাব পৰা হৈছোঁ আৰু প্ৰথম আজি সুদূৰ গুৱাহাটী ছাত্ৰ সন্থাৰ অধিৱেশনত উপস্থিত হৈছোঁ দ্বিতীয় কথাটো হ'ল যে সুদূৰ অসম ছাত্ৰ সন্থাৰ এগৰাকী শেহতীয়াকৈ পদত্যাগ কৰা ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্যই মোৰ সম্পৰ্কত অপব্যাখ্যা কৰি যিবোৰ মন্তব্য দিছে তাক মই অগ্ৰাহ্য কৰিছোঁ আৰু তৃতীয় কথাটো হ'ল যে সুদূৰ অসম ছাত্ৰ সন্থা এটা সামূহিক নেতৃত্বত চলা সংগঠন গতিকে সামূহিক নেতৃত্বৰে এই সংগঠনটো চলাটো মই বিচাৰোঁ চতুৰ্থ কথাটো হ'ল যে সুদূৰ অসম ছাত্ৰ সন্থা মানে এটা সংগ্ৰামী সত্তা যেতিয়া অসমৰ দুৰ্যোগ আহে তেতিয়াই সুদূৰ অসম ছাত্ৰ সন্থাই ৰাইজৰ অভিভাৱকত্বত সংগ্ৰাম কৰে আৰু এই সংগ্ৰামী যাত্ৰা সুদূৰ অসম ছাত্ৰ সন্থাৰ অব্যাহত থাকিবই সুদূৰ অসম ছাত্ৰ সন্থা মানে এটা সংগ্ৰামী সত্তা সুদূৰ অসম ছাত্ৰ সন্থা মানে এটা অবিৰতি সংগ্ৰামী যাত্ৰা আৰু সেইকাৰণে অসমৰ ৰাইজে বিচাৰে যে সুদূৰ অসম ছাত্ৰ সন্থা সদায় অৰাজনৈতিক হৈ থাকিব লাগে আছু হৈ থাকিব লাগে আছুৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিব লাগে এইটো ৰাইজৰ চিন্তা গতিকে ৰাইজৰ এই চিন্তাক আমি সদায় সন্মান কৰোঁ আৰু আছু সদায় আছু হৈ থাকিব আছুৰ অৰাজনৈতিক চৰিত্ৰত আঘাত সানিব পৰা বা আছুৰ আনিব পৰা কোনো কামেই আমি কৰিবলৈ নিদিওঁ ৰাইজৰ এই চিন্তাক আমি সন্মান জনাই যাম আনটো বিষয় হ'ল যে মই সুদূৰ অসম ছাত্ৰ সন্থাৰ এগৰাকী জ্যেষ্ঠ বিষয়ববীয়া গতিকে জ্যেষ্ঠ বিষয়ববীয়া হিচাপে নীলকণ্ঠৰ ৰূপ লৈ সকলোকে একেলগে লৈ কাম কৰি আছোঁ আৰু আগন্তুক দিনতো নীলকণ্ঠৰ ৰূপ লৈ সকলোকে একেলগে লৈ মই আগবাঢ়ি যাম আৰু অসমৰ লাখ লাখ ছাত্ৰ সন্থাৰ সদস্যাক মই ক'ব খোজোঁ যে মোৰ শৰীৰত শেষ বিন্দু নিশ্বাস থকালৈকে শৰীৰৰ মানে শেষ পৰ্যন্ত মানে নিশ্বাস থকালৈকে মোৰ শেষ নিশ্বাস থকালৈকে মই সুদূৰ অসম ছাত্ৰ সন্থাৰ প্ৰতি মোৰ সেৱা মই আগবঢ়াই যাম আৰু মই অতদিনে অসমৰ ৰাইজক কৈ আহিছোঁ যে ৰাজনৈতিক দল আৰু নিৰ্বাচনৰ বৃত্তৰ বাহিৰত থাকি মই কাম কৰি যাম আৰু ৰাজনৈতিক দল আৰু নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি অসম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত মই কাম কৰি যাম মই মৰাণ অধিৱেশনটো কৈছিলোঁ যে মই আছুৰ পৰা অৱসৰ ল'ম দুধনৈতো কৈছোঁ আছুৰ পৰা অৱসৰ ল'ম গতিকে মই দুলীয়াজনৰ অধিৱেশনত অৱসৰ ল'ম